ভিডিঅ'ত দেখুৱাই থকা মোবাইলটো হ'ল Redmi 13C 5G। মোবাইলটোৰ প্ৰব্লেম তিনিটা: টৰ্চ লাইট নজ্বলে, কেমেৰা কাম নকৰে আৰু লাউড স্পীকাৰৰ চাউণ্ডটো নাহে। দেখিছে, মই ভিডিঅ'ত দেখুৱাই আছোঁ, টৰ্চ লাইটটো অন কৰিবলৈ চাই আছোঁ, কিন্তু টৰ্চ লাইটটো অন হোৱা নাই। বাকীবিলাক অপশ্যন কিন্তু ঠিকেই কাম কৰি আছে, কেৱল টৰ্চ লাইটৰ অপশ্যনটো হাইড হৈ থাকে, কাম নকৰে। এয়া মই কেমেৰা অন কৰিছোঁ, মেছেজ লিখা আহিছে কেন নট কানেক্ট টু দ্য কেমেৰা। তাৰপাছত মেছেজটো নোহোৱা হৈ যায়, কেমেৰা অন নহয়। দেখিছে, মই আৰু একবাৰ দিছোঁ, কেমেৰাটো অন নহয়। এয়া মই চাউণ্ড লাউড স্পীকাৰত মই ৰিংটন বজাম। ৰিংটন বাজি আছে, কিন্তু চাউণ্ড অহা নাই। প্ৰব্লেম হ'ল এই তিনিটা। এই তিনিটা প্ৰব্লেম কাষ্টমাৰজনে লৈ আহি মোক কৈছে। এই মোবাইলটো মোক দিয়াৰ আগতে বহুকেইখন দোকানত অলৰেডি দেখুৱাইছে। দেখিছে, মডাৰবোৰ্ডৰ অৱস্থা একেবাৰে নাই, চিলবিলাক পূৰা অ'পেন হৈ আছে। যিহেতু বহুকেইখন দোকানত দেখুৱাইছে, বহুতে বহুত কিবা কিবি কৰি চাইছে, ছাকচেছ হোৱা নোহোৱা পিছৰ কথা, কিন্তু কামখিনি কৰি চাইছে। তাৰে বহুকেইখন দোকানত দেখুৱাৰ পিছত তাৰে কোনোবা এখন দোকানে কৈছে বোলে এই মোবাইলটো পেলাই দিবলৈ কৈছে, মোবাইলটো বোলে ভাল নহয়, কোনেও ভাল কৰিব নোৱাৰে। কাষ্টমাৰজনে মানি লোৱা নাই, মোবাইলটো ভাল নহ'ব কিয়। গতিকে কাষ্টমাৰজনে মোৰ ওচৰলৈ লৈ আহিছে। কাষ্টমাৰজনে এটা বৰ ডাঙৰ কথা কৈছে। কাষ্টমাৰজনে কথাটো সঁচাই কৈছে নে মিছাই কৈছে এইটো নাজানো। কাষ্টমাৰজনক মই ইউটিউবত ভিডিঅ'টো দিম বুলি কোৱাত মই বোলো ভিডিঅ' কৰি লওঁ, কাষ্টমাৰজনৰ মুখমণ্ডল নিজৰ মুখেৰে কথাখিনি কৈ লওক। কিন্তু কাষ্টমাৰজনে ইউটিউবত দিয়া কথা কওঁতে কথাখিনি ক'বলৈ অস্বীকাৰ কৰিলে। গতিকে কাষ্টমাৰজনে নক'লে কথাখিনি, ভিডিঅ'ত নেদেখুৱালে, গতিকে মই নিজেই ক'লোঁ কথাখিনি। কাষ্টমাৰজনৰ মতে মোবাইলটো যেনেকৈ নহওক ভাল কৰি দিব লাগে, আৰু যিখন দোকানে কৈছে সেই দোকানখনত দেখুৱাব। যদি ভাল নোহোৱা মোবাইল এটা বেলেগ দোকানে ভাল কৰিব পাৰিলে, তেওঁ মোবাইলটো পেলাই দিব কৈছে, নতুন মোবাইল ল'বলৈ কৈছে। কাষ্টমাৰজনৰ খং উঠিছে। গতিকে মোবাইলটো যেনেকৈ নহওক মই ভাল কৰি দিব লাগে, যাতে মোবাইলটো দোকানখনক দেখুৱাব পাৰে। এতিয়া কাষ্টমাৰজনে কথাটো সঁচা কৈছে নে মিছা কৈছে সেইটো মই নাজানো। যিহেতু ভিডিঅ' আকাৰে কথাখিনি নিজ মুখেৰে নক'লে, মইয়ে ক'লোঁ, সঁচা মিছা পিছৰ কথা। এতিয়া আমি মোবাইলটো ভাল কৰিব লাগে। তাৰ কাৰণে মই এতিয়া CPU খুলিম। ভিডিঅ'ত দেখি আছে, মই CPUটোত হিট কৰি আছোঁ। অলৰেডি CPU খোলা হৈ গ'ল। এতিয়া আমি মাডাৰবোৰ্ডটো ক্লিন কৰিম। ক্লিন কৰি উঠি আমি ইয়াক CPUত নতুনকৈ ৰিবুট কৰি বহুৱাম। তাৰপাছত মোবাইল অন হয়নে নহয় প্ৰথম কথা। মোবাইলটো যিহেতু অন কণ্ডিশ্যনৰ মোবাইল কাষ্টমাৰজনে মোক দিছিল, খালি কেমেৰা, টৰ্চ লাইট আৰু ৰিংটন, লাউড স্পীকাৰৰ চাউণ্ড নাহে। ইয়াৰ স্পীকাৰ ঠিকেই আহে, লাউড স্পীকাৰৰ চাউণ্ড নাহে। মানে ফোন কৰিলে ৰিংটন নাবাজে, ইউটিউব চালে চাউণ্ড নাহে, আৰু কেমেৰা অন নহয়, আৰু টৰ্চৰ আইকনটো হাইড হৈ থাকে। মই ভিডিঅ'টোৰ প্ৰথমতে মই দেখুৱাইছোঁ, বহুতকেইটা আইকন টিপিছোঁ, টৰ্চৰ আইকনটো অন নহয়। বাকীবিলাক আইকন ব্লুটুথ, লাইট মোড, তাৰপাছত আৰু কি আছিল, এই ডাটা, এনেধৰণৰ কিবা কিবি অন কৰিছিলোঁ মই, অন হৈছে। অকল টৰ্চৰ আইকনটো অন হোৱা নাই। ভিডিঅ'টো প্ৰথমৰখিনি একবাৰ ভালকৈ চাই ল'ব, গম পাব। আৰু এতিয়া মই CPU ক্লিন কৰি আছোঁ, দেখি আছে। মাডাৰবোৰ্ড ক্লিন হৈ আছে। মাডাৰবোৰ্ড ক্লিন কৰাৰ কাৰণে SMDৰ হিট দিছোঁ 350, এয়াৰ দিছোঁ 26। এয়া মাডাৰবোৰ্ড ক্লিনিং হৈ আছে। তাৰ আগতে মোৰ চেনেলত যদি আজি নতুনকৈ আহিছে, পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ বন্ধুলৈ হোৱাটছআপ যোগে শ্বেয়াৰ কৰিব। ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকত শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো আপোনাৰ লগতে আৰু আপোনাৰ বন্ধু বান্ধৱসকলে যাতে চাব পাৰে।
এয়া মই মাদাৰবোৰ্ড ক্লিন কৰি CPU ৰিবুল কৰি এতিয়া মই CPU মাদাৰবোৰ্ডত বহুৱাম। তাৰ পাছত মোবাইলটো পোনপ্ৰথম অন হয়নে নহয় সেইটো চাব লাগিব। যিহেতু মোবাইলটো অন কণ্ডিশ্যনত কাষ্টমাৰজনে দিছিল, ইয়াৰ প্ৰব্লেম তিনিটা আছিল: কেমেৰা, টৰ্চ লাইট আৰু লাউড স্পীকাৰৰ চাউণ্ড। কিন্তু এইকেইটা প্ৰব্লেম ভাল হোৱাৰ আগতে মোবাইলটো পোনপ্ৰথমে অন হ'ব লাগিব। মই যিটো কাম কৰি আছোঁ, মোবাইলটোতো ডেড হোৱাৰ সম্ভাৱনা 100%, কাৰণ CPU উঠাৰ পাছতে অলৰেডি মোবাইল ডেড হৈয়ে গৈছে। এতিয়া ডেড হোৱা মোবাইলটো মই আকৌ অন কৰিব পাৰোঁ নে নোৱাৰোঁ, সেইটোহে প্ৰধান কাম। তাৰ পাছতহে প্ৰব্লেম তিনিটা ছল্ভ হয় নে নহয়। যদি নহয়, কিয় নহয় আকৌ আমি কৰিম। বৰ্ণিঅ'ৰ সহায়ত তাৰ লাইনবিলাক চেক কৰিম। আমি এতিয়া বৰ্ণিঅ'ৰ সহায়ত লাইন চেক কৰা নাই, মই ডাইৰেক্ট CPU ৰিবুল কৰিছোঁ। যদি কিবা কাৰণত মোবাইলটো অন নহয়, ডেড হৈ যায়, বা অন হয় চাউণ্ড নাহে, কেমেৰা নাহে, তাৰপিছত টৰ্চ লাইট নজ্বলে, আকৌ খুলিম। তাৰপাছত আমি বৰ্ণিঅ'ৰ সহায় কি ধৰণে কৰোঁ ভিডিঅ' আকাৰে দেখুৱাম। মোবাইলটো CPU লগা হৈ গ'ল। কিছু সময় ঠাণ্ডা কৰি লৈ এতিয়া মোবাইলটো মই অন কৰিম। পোনপ্ৰথম মোবাইলটো অন হ'ব লাগিব, কাৰণ মোবাইলটো অন কণ্ডিশ্যনৰে মোবাইল আছিল। গতিকে মোবাইলটোৰ প্ৰথম কাম অন হোৱাটো। ইনশাআল্লাহ মোবাইলটো অন হৈ গৈছে। এতিয়া প্ৰব্লেম কেইটা ছল্ভ হৈছে নাই দেখুৱাম। মোবাইলটো পূৰা ফিটিং কৰি লৈছোঁ, মই নট মাৰি লৈছোঁ। এতিয়া মোবাইলটো মই অন কৰিম। দেখিছে গোটেই মই ফিটিং কৰি লৈছোঁ। মোবাইলৰ ছেকেণ্ড লগো আহি গৈছে, গতিকে মোবাইলটো অন হ'ব। ছেকেণ্ড লগো অহাৰ পাছত প্ৰায় মোবাইল অনেই হয়। এয়া মোবাইল অন হৈ গৈছে, চাই লওক মোবাইল সেইটোৱে না বেলেগ। এই ল'ৰাজনৰ ফটোটো চাই লওক, আৰম্ভণিটো এই ল'ৰাজনৰ ফটোটোৱে আছিল, এতিয়াও সেই ল'ৰাজনে আছে। চাই লওক মোবাইল সেইটো না বেলেগ, চাই লওক। এয়া মই টৰ্চ লাইটৰ আইকন অন কৰিছোঁ, দেখিছে টৰ্চ লাইটৰ আইকনটো অন হৈছে। এতিয়া ভিডিঅ'টোৰ আৰম্ভণিত চাই ল'ব, এইটো আইকন অন হোৱা নাছিল, এইটো। বাকীবিলাক অন আছিল, মই বাকীবিলাকো দেখুৱাইছোঁ। এয়া অন হৈ আছে বাকীবিলাক, কেৱল টৰ্চ লাইটটো অন হোৱা নাছিল। এতিয়া মই টৰ্চ লাইটৰ আইকনটো অন হৈছে, মই আৰু একো দেখুৱাম। বাকীবিলাক অফ কৰি লওঁ, বাকীবিলাক অপশ্যন অফ কৰি ল'লোঁ। এইটো টৰ্চ লাইটৰ আইকন, এইটো মই আৰু অন কৰি দিছোঁ। এই অপশ্যনটো আগতে অন হোৱা নাছিল, এতিয়া অন হৈছে। এতিয়া কেমেৰা অন কৰিম। আগতে কেনত কানেক্ট কেমেৰা আহিছিল, এয়া মেইন কেমেৰা অন হৈছে আমাৰ, বেক কেমেৰা। এতিয়া মই চেল্ফি অন কৰিম, দেখিছে চেল্ফি অন কৰিছোঁ। আমাৰ চতু মেকানিকক দেখা পাইছে, সেইটো হ'ল আমাৰ চতু মেকানিক। লগতে ভিডিঅ' কি কয় ৰেকৰ্ডিং কৰাত সহায় কৰে সিয়ে, এইজন ৰেকৰ্ডিং কৰিয়ে আছে সি। এইটো চেল্ফি কেমেৰা, এইটো মেইন কেমেৰা। এতিয়া আমি চাউণ্ড বজাম, স্পীকাৰৰ চাউণ্ড। কিন্তু স্পীকাৰৰ চাউণ্ডটো মই শুনাই নিদিওঁ, কাৰণ শুনাই দিলে কিবা কাৰণত মোৰ ভিডিঅ'টো কপিৰাইট লাগি যাব পাৰে। কাৰণ বেলেগ চাউণ্ড আহিলে কপিৰাইট লাগে ভিডিঅ'বিলাক, সেইকাৰণে মই চাউণ্ডটো শুনাই নিদিওঁ। কিন্তু চাউণ্ডটো আহিছে, মই নিজে শুনিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট আকৌ লগ পাম। ধন্যবাদ।